তো হেল্ল' নমস্কাৰ কমৰক চুদুং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ তো আজিৰ পৰা আৰম্ভ হৈ গৈছে অসম পুলিচ কমাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ হয়তো আপোনালোকে গম পাইছে কেণ্ডিডেট আজি কিমান পাছ কৰিছে ক'ত কেনেকুৱা কণ্ডিশ্যন ফিল্ডৰ চাইজসমূহ চেঞ্জ কৰিছেনে নাই এইকেইটা কৈ দিম লগতে আজি হাইষ্ট নাম্বাৰ কোনে ক'ত পাইছে সকলো জনাব চেষ্টা কৰিম লগতে মেডিকেল ডকুমেণ্ট কি চাইছে কেনেকৈ দৌৰিব দিছে কেনেকৈ 100 মিটাৰ লৈছে সকলো জনাই দিব চেষ্টা কৰিম বলক আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ আৰু লাইক এটা কৰিব নাপাহৰিব প্ৰথমবাৰ আহিছোঁ যদি লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিৰে পৰা আৰম্ভ হৈ গৈছে অসম পুলিচ কমাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ আপোনালোকে হয়তো গম পাইছে কেনেকৈ চলিছে কিমান কেণ্ডিডেট হৈছে অলপ আপোনালোকক কৈ দিছোঁ তো আজি ইণ্টাৰভিউ ক্ষেত্ৰত কেণ্ডিডেট বহুত কম হৈছে যিমানখিনি এক্সপেক্ট কৰা হৈছিলে ইমানখিনি কেণ্ডিডেট অহা নাই প্ৰায়খিনি ডিষ্ট্ৰিক্টতে 200-300 এনেকৈ হৈছে বুলি কৈছে আৰু প্ৰায়খিনি কেণ্ডিডেটে এটা ভাল নম্বৰ উঠাব পৰা নাই কাৰণ এটা কৈ দিছোঁ আৰু আজি কিছুমান এনেকুৱা ঘটনা ঘটি গৈছে যোনটো ঘটনাৰ পৰা আপোনালোকে এটা শিক্ষা ল'ব পাৰিব ঘটনাটো হৈছে এনেকুৱা হয় আজি প্ৰায়খিনি কেণ্ডিডেটে যোনে ভাল নম্বৰ উঠাব পাৰিছে না যোনে এটা ভাল টাইমিং উঠাইছে তেওঁলোকে আজি লং জাম্পত এক্সেলেণ্ট আনিব পৰা নাই কাৰণটো কৈ দিছোঁ প্ৰায়খিনি কেণ্ডিডেটে যোনে 17.10 এনেকৈ মানে 17 মিনিট 10 ছেকেণ্ড 17 মিনিট 20 ছেকেণ্ড এনেকৈ ৰানিং কমপ্লিট কৰিছে তেওঁলোকে লং জাম্পটো এক্সেলেণ্ট মাৰিব পৰাকৈ নাই কিয়নো এনেকুৱা হয় যিমানখিনি আমি লং ৰানিং কৰোঁ নাই মানে 4.8 কেইটা কৰোঁ তেতিয়া আমাৰ বডিটো বেছি টানে এইটো কাৰণে যদি স্পীড আপোনালোকে দি দিছে তাৰ ফলতে আপোনালোকে 100 মিটাৰ লগতে আপোনালোকৰ লং জাম্পত ইফেক্টটো পৰি যায়গৈ আৰু আজি এনেকুৱাও কেণ্ডিডেট লৈছে যোনে 19 মিনিট 10 ছেকেণ্ড 20 ছেকেণ্ড কমপ্লিট কৰিছে কিন্তু তেওঁলোকে লং জাম্পটো এক্সেলেণ্ট মাৰি পিনি এই নাম্বাৰটো তেওঁলোকে ছেম কৰি দিছেগৈ মানে এনেকুৱা হৈছে তেওঁলোকৰ লং জাম্পত 20 নম্বৰ থাকে লগতে আপোনালোকৰ 100 মিটাৰ আপোনালোকে যদি 12 ছেকেণ্ড মাৰিব পাৰে 18 16 এনেকৈ আপোনালোকে পাই যাব আপোনালোকে স্ক্ৰীনত ওলাইছে কিমান পায় তো এনেকুৱা হৈ যায় তেওঁলোকে 100টো লগতে লং জাম্পটো ভাল কৰিছেগৈ এইটো ফলতে তেওঁলোকৰ নাম্বাৰটো প্ৰায় 65 67 এনেকৈ গুচি গৈছেগৈ এইটো আপোনালোকে এটা মানে শিকিব পাৰি যেন আপোনালোকে যদি 4.8টো যদি আপোনালোকৰ নাম্বাৰ বেছিও লাগিছে মানে টাইমটো বেছিও লাগিছে তেতিয়াও আপোনালোকে নাম্বাৰটো ভাল এটা নাম্বাৰ উঠাব পাৰে আপোনালোকে টাৰ্গেটটো ল'ব যেন 4.8টো মানে 19 মিনিটৰ ভিতৰত কমপ্লিট কৰি দিম বাকীকেইটা যদি এক্সেলেণ্ট আনিব পাৰে লং জাম্প লগতে চিনাপটো 20 মিনিট চলি হৈ যাব লগতে যদি আপোনালোকে ৰানিঙৰ 4.8টো অলপ কমো হ'লে আপোনালোকে মিলাব পাৰিবগৈ যোনটো আপোনালোকে 100 মিটাৰ কিয়নো 100 মিটাৰৰ মানে যদি আপোনালোকে 11 ছেকেণ্ড মাৰিব পাৰে আপোনালোকে 18 পাব নাম্বাৰটো আপোনালোকৰ মানে 70 ওচৰ পাই যোৱাৰ চান্স থাকে এইটো কাৰণে আপোনালোকে 100 মিটাৰ লগতে লং জাম্পটো ভাল কৰিব লাগিব তো এতিয়া আহিছোঁ যেন ফিল্ডকেইটা চাইজকেইটা কি হৈছে তো ফিল্ড প্ৰায়খিনি ফিল্ডে 4কৈ হৈ আছে কিন্তু যোনটো কাহালিপাৰাৰ ফিল্ড এটা আছিলে যোনটো 4 এপিবিয়ান তাত এইটো প্ৰথমে আছিলে 200 মিটাৰ ট্ৰেক আছিলে এতিয়া কৰিলেগৈ 320 এইটো কাৰণে 15 পৰা কৰিব লাগিব যোনে 320 ৰানিং কৰিব তেওঁলোকে 15 পৰা কৰিব লাগিব লগতে যাৰ 4 থাকিব তেওঁলোকে 12 পৰা ঘূৰিব লাগিব কিন্তু বৰ্তমানলৈকে আমাৰ শিৱসাগৰ গম পোৱা নাই মই খবৰ লৈছিলোঁ কিন্তু তেওঁ ফোনটো ৰিচিভ নকৰিলে মই যেতিয়া খবৰ পাম আমাৰ শিৱসাগৰতে দুখন ডিষ্ট্ৰিক্টৰ হ'ব চৰাইদেউৰ লগতে শিৱসাগৰৰ মোৰ নিজৰ ডিষ্ট্ৰিক্টৰ হয় কিন্তু বৰ্তমানলৈকে মই খবৰ ল'ব পৰা নাই যেন 320 হৈ আছে নে 400 হৈ আছে এইটো মই খবৰটো সুধি আছোঁ কিন্তু খবৰটো পোৱা নাই বাকী প্ৰায়খিনি ফিল্ডে 400 কৰিলেগৈ আৰু দেৰগাঁৱত আপোনালোকে গম পায় দেৰগাঁৱত মোৰ লগৰ এটা আছে পল্লৱ অসম আপোনালোকে হয়তো তেওঁৰ ভিডিঅ' চাই পল্লৱ অসম তেওঁৰ বহুতে লং জাম্পৰ টিপ চাই তেওঁ তাতে আছে ভিডিঅ' দি আছে আপোনালোকে চাব পাৰিব এই ফিল্ডখনৰ চাইজটো 400 আছে লগতে তাত বহুত ধুনীয়া ফিল্ড হয় আৰু কিন্তু আপোনালোকে জোতা পিন্ধি ৰানিং কৰিব লাগিব যিহেতু তাতে সৰু কেঁচা ডাছ তেওঁলোকে লগাইছে বুলি কৈছে সেইটো কাৰণে আপোনালোকে যদি জোতা পিন্ধি ৰানিং কৰে আপোনালোকৰ বেছি বেনিফিট হ'ব লগতে ফিল্ডখন একদম অ'পেন ফিল্ড হয় আপোনালোকে ৰানিং কৰি ভাল লাগিব বৰষুণ দিলেও হয়তো ইমান অসুবিধা নহ'ব এইখন ফিল্ডত তাতে প্ৰায় 4খন 5খন ডিষ্ট্ৰিক্টৰ হ'ব চাগে হোজাই এইবিলাকৰ হ'ব গোলাঘাটৰ তেওঁলোকৰ তাতে হ'বগৈ দেৰগাঁৱতে বাকী আপোনালোকে হয়তো গম পায় ৰানিং বৰ্তমান চলি আছে কেণ্ডিডেট বহুত অহা নাই ইমানখিনি অহা নাই যিমানখিনি ABBত হৈছিলে এনেকৈ অহা নাই আপোনালোকে ভালকৈ ৰানিং দিয়ক মোৰো আছে 3 তাৰিখে 3 ডিচেম্বৰ তাৰিখে আছে লিগিৰি পুখুৰীতে আছে মোৰ নাজিৰাত আৰু আশা কৰোঁ এটা ভাল এটা নম্বৰ উঠাব চেষ্টা কৰিম কিন্তু বাৰে কৈছোঁ যেন এইটো মই জাষ্ট এক্সপিৰিয়েঞ্চ হিচাপে দিব কৈছোঁ মই এইটো এটেম্প লোৱা নাই বাকী ভাল লাগিব দি পিনি লগ পাম আকৌ যেনেকৈ আমি ABBত একেলগে ৰানিং কৰিছিলোঁ আমি একেলগে ৰানিং কৰিম আৰু বাৰে কৈছোঁ মই এক্সপেক্ট নকৰোঁ যে মই ভাল এটা নম্বৰ আনিম জাষ্ট মই দিব কৈছোঁ এইটো মই জাষ্ট চিম্পল মানে মনটো ভাল কৰিবৰ কাৰণে গৈ আছোঁ মোৰ টাৰ্গেট নহয় কমাণ্ডোটো বাকী পঢ়ি থাকক ABBৰ কাৰণে যিমান নম্বৰ পাইছে আপোনালোকে চিন্তা নকৰিব লগতে নেক্সট এটা ভিডিঅ' একদম সম্পূৰ্ণকৈ আনিম যোনটো মানে মোক কিন্তু কাটঅফৰ বিষয়ে মোক বহুতে সুধি থাকেতো কাটঅফৰ বিষয়ে আপোনালোকে নিজে এটা এনালাইজ কৰিব পাৰিব মই এটা ভিডিঅ' এনেকুৱা ভিডিঅ' এটা আনিম নিজেই আপোনালোকৰ কাটঅফটো কিমান ডিষ্ট্ৰিক্টত যাব এটা আপোনালোকৰ লিষ্ট দেখুৱাই দিম মই প্ৰুফৰ সৈতে আপোনালোকক দেখাব চেষ্টা কৰিম যদি ফিল্ডৰ যদি আপোনালোকৰ কথা জানিব ইচ্ছা আছে চিম্পল হৈছে
আপোনালোকৰ এতিয়া বৰ্তমানলৈকে কনফাৰ্ম কাৰ গ্ৰাউণ্ডটো কিমান চাইজ আছে। টেঙাঘাটৰ 400, লীলাবাৰী 400, লগতে ফ'ৰ্ট এপিবানৰ 320, দেৰগাঁৱৰ 400 মিটাৰ, এইবিলাক হৈছে আপোনালোকে গম পাইছে। বাকী মই অকলে শিৱসাগৰটো ভালকৈ গম পোৱা নাই যেন তেওঁলোকক কিমান কৈছেগৈ। লগতে তিতাবৰত তেওঁলোকৰ হয়তো মোৰ শুনামতে তেওঁলোকে 400 মিটাৰ কৰি দিছে বুলি কৈছে। এইটো কাৰণে ভাল হ'ব যোৰহাটৰ কেণ্ডিডেটসকলৰ কাৰণে। বাকী আপোনালোকে খবৰ দি থাকিম। আজিৰ নাম্বাৰটো হাইষ্ট নাম্বাৰ হৈছে আপোনালোকৰ 68 এজনে পাইছে বুলি কৈছে, 68। লগতে আজিৰ নাম্বাৰটো কমনটো হৈছে 59, 61। এইটো আজিৰটো কমন নাম্বাৰ হৈছে যিমানখিনি কেণ্ডিডেট হৈছে নাই, প্ৰায়খিনি কেণ্ডিডেটে 61 to 59 এনেকৈ পাইছে। আৰু বহুতে আজি লং জাম্প এক্সেলেণ্ট মাৰিব পৰা নাই। লং জাম্পটো 17টো বহুত কষ্ট হয়, যিহেতু 4.82 মৰাৰ পিছতে যোনটো 17 ফুটটো অলপ কষ্ট হয়। বাকী চিনাপ বহুতে এক্সেলেণ্ট মাৰিছে। লগতে যোনটো 100 মিটাৰটো আজিৰ টাইমটো হৈছে প্ৰায়খিনি 13 ছেকেণ্ড লাগিছে বুলি কৈছে। 13 ছেকেণ্ড, 12 ছেকেণ্ড, 11 ছেকেণ্ড কোনো মাৰিব পৰা নাই কৈছে। প্ৰায়খিনি 12 ছেকেণ্ড লগতে 13 ছেকেণ্ড এনেকৈ মানে প্ৰায়খিনি হৈছে। হয়তো কিছুমান ডিষ্ট্ৰিক্টত মই হয়তো 11 ছেকেণ্ড মাৰিছে চাগে, কিন্তু বৰ্তমান এইটো মই গম পোৱা নাই। কিন্তু আজিৰ কমন নাম্বাৰ হৈছে যোনটো 100 মিটাৰটো 12 ছেকেণ্ড to 13 ছেকেণ্ড এনেকৈ লাগিছে। লগতে আপোনালোকৰ ৰানিঙৰ এই টোটেল মিলালে প্ৰায় 61, 59 এনেকৈ বহুতে পাইছে।